মুখ্যমন্ত্ৰীৰ ভয়ত প্ৰতিবাদ বন্ধ নকৰে আমছুৱে 12 জুলাইত ৰাজ্য কপাব হাজাৰ হাজাৰ সংখ্যালঘুৱে এই মুহূৰ্তত ভাবুকি দিছে যে কোনো পধ্যে আমি প্ৰতিবাদ বন্ধ নকৰো সমগ্ৰ ৰাজ্যত কপাবলৈ গৰ্জন কৰিবলৈ সংখ্যালঘু ওলাই আহিব বুলি কৈছে প্ৰতিবাদ কৰিব তেওঁলোকে উচ্ছেদৰ বিৰুদ্ধে উচ্ছেদ কেৱল সংখ্যালঘুক টাৰ্গেট কৰি কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে তেওঁলোকে আৰু আমছুৱে মুখ্যমন্ত্ৰীক বৰ্তমান সময়ছোৱাত প্ৰত্যাহ্বান জনাইছে প্ৰতিবাদ কৰিম বুলি কৈছে সমগ্ৰ ৰাজ্যত গৰ্জন কৰিম বুলি কৈছে বিক্ষোভ প্ৰদৰ্শন কৰিম বুলি কৈছে লৈছো হবিচাৰ এই মুহূৰ্তত ডাঙৰ খবৰ আমছুৱে গৰ্জন কৰিব মুখ্যমন্ত্ৰীৰ ভয়ত প্ৰতিবাদ বন্ধ নকৰো বুলি আমছুৱে এই মুহূৰ্তত হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে আমছুৱে মুখ্যমন্ত্ৰীৰ ভয়ত প্ৰতিবাদ আমছুৱে বন্ধ নকৰো বুলি কৈছে এই মুহূৰ্তত তেওঁলোকে ভয়ংকৰ প্ৰতিবাদ কৰিব জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবৰ বাবে সংখ্যালঘুক টাৰ্গেট কৰা হৈছে অভিযোগ উত্থাপন কৰিছে আমছুৱে প্ৰতিজন ভূমিহীন লোকক চৰকাৰে ভূমি প্ৰদান কৰিব লাগিব ভূমিহীন লোকসকলক ভূমি প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদ কৰাৰ হুংকাৰ তেওঁলোকে দিছে মুখ্যমন্ত্ৰীক আলোচনাৰ মেজলৈ আহ্বান জনাইছে আমছুৱে ক'লে যে আমাৰ লগত আলোচনা কৰক যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক সংস্থাপন দিব লাগিব উচ্ছেদিত সংখ্যালঘুক পুনৰ সংস্থাপন দিব লাগিব দাবী জনাইছে আমছুৱে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ নিশ্চিতভাৱে আমি জনাই আছো আৰক্ষীৰ লাঠি বন্দুকলৈ সংখ্যালঘুৱে ভয় নকৰে বুলি ক'লে আমছুৱে কৈছে যে কাৰো ৰঙা চকুলৈ ভয় কৰি প্ৰতিবাদ বন্ধ নকৰে সংখ্যালঘুৱে আমছুৱে প্ৰতিবাদ বন্ধ নকৰে কাৰো ৰঙা চকুলৈ ভয় কৰি 12 জুলাইত হাজাৰ হাজাৰ সংখ্যালঘুৱে কপাব সমগ্ৰ ৰাজ্য গৰ্জন কৰিব সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নহলে ভয়াবহ পৰিস্থিতি গঢ়ি তোলাৰ হুংকাৰ তেওঁলোকে দিছে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে জীৱন আৰু নিৰাপত্তাৰ স্বাৰ্থত সকলো সংখ্যালঘুক ওলাই অহাৰ আহ্বান জনাইছে আমছুৱে ক'লে প্ৰতিবাদ হ'ব ভয়ংকৰ হ'ব মুখ্যমন্ত্ৰীৰ অন্তৰত মানৱতা নাই বুলিও অভিযোগ উত্থাপন কৰিছে আমছুৱে ক'লে যে মুখ্যমন্ত্ৰীৰ ভয়ত আমি প্ৰতিবাদ বন্ধ নকৰো সেইবাবে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ অমানৱীয় বুলি কোৱা নাই তেওঁ উল্লেখ কৰিছে বৰ্তমান সময়ছোৱাত অসমৰ সংখ্যালঘু জাতি মাটি ভেটিৰ নহয় নেকি বুলিও প্ৰশ্ন কৰিছে আমছুৱে অসমৰ সংখ্যালঘু বৰ্তমান প্ৰতিবাদ কৰিবলৈ ওলাই আহিব গাজাৰ দৰে পৰিস্থিতি অসমৰ সংখ্যালঘুক কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আমছুৱে শেহতীয়া আপডেট এই মুহূৰ্তত আমি জনাই আছো আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে হুংকাৰ দিছে এই মুহূৰ্তত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ক'লে যে অসমত যিসকল সংখ্যালঘু আছে তেওঁলোককে টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে আমছুৱে ক'লে বৃহৎ প্ৰতিবাদ হ'ব এইবাৰ মুখ্যমন্ত্ৰীৰ ভয়ত প্ৰতিবাদ আমছুৱে বন্ধ নকৰো বুলি কৈছে গাজাৰ দৰে পৰিস্থিতি বৰ্তমান সংখ্যালঘুৰ লগত অসমত হৈছে বুলি কৈছে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবৰ বাবে সংখ্যালঘুক টাৰ্গেট কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আমছুৱে কি ক'লে ৰেজাউল কৰিম চৰকাৰে মুহূৰ্তত শুনাব বিচাৰিছো মুখ্যমন্ত্ৰীক আলোচনাৰ মেজলৈ অহাৰ আহ্বান জনাইছে আমছুৱে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্ছেদিত সংখ্যালঘুক পুনৰ সংস্থাপনৰ দাবী জনাইছে আমছুৱে ক'লে যে গাজাৰ দৰে পৰিস্থিতি অসমত থকা সংখ্যালঘুৰ লগত হৈছে উচ্ছেদ কেৱল সংখ্যালঘুক টাৰ্গেট কৰি কৰা হৈছে আৰক্ষীৰ লাঠি বন্দুকলৈ ভয় নকৰে সংখ্যালঘুৱে আৰু প্ৰতিবাদ কৰিবলৈ ওলাই আহিব 12 তাৰিখে ভয়ংকৰ প্ৰতিবাদ হ'ব জংগী আন্দোলন হ'ব বুলি হুংকাৰ দিছে কাৰো ৰঙা চকুলৈ ভয় কৰি প্ৰতিবাদ বন্ধ নকৰে আমছুৱে ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ মন্তব্য 12 জুলাইত হাজাৰ হাজাৰ সংখ্যালঘুৱে সমগ্ৰ ৰাজ্য কপাবলৈ ওলাই আহিব বুলি কৈছে ভয়ংকৰ প্ৰতিবাদ হ'ব বুলি কৈছে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নহলে ভয়াবহ পৰিস্থিতি গঢ়ি তোলাৰো হুংকাৰ দিছে আমছুৱে ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰিছে জীৱন আৰু নিৰাপত্তাৰ স্বাৰ্থত সকলো সংখ্যালঘুক ওলাই অহাৰ আহ্বান জনোৱা হৈছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰীৰ অন্তৰত মানৱতা নাই বুলি কৈছে মুখ্যমন্ত্ৰীৰ অন্তৰত মানৱতা নাই বাবে অসমত আজি এই পৰিস্থিতি হৈছে বুলি কৈছে অসমত সংখ্যালঘুৰ ওপৰত টাৰ্গেট হৈ আছে সেইবাবে এতিয়া সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ অমানৱীয় বুলি কোৱা নাই বৰ্তমান সময়ছোৱাত সংখ্যালঘু লোকসকলক টাৰ্গেট কৰিয়েই এনেধৰণৰ উচ্ছেদ হৈ আছে অসমৰ সংখ্যালঘু জাতি মাটি ভেটিৰ নহয় নেকি প্ৰশ্ন কৰিছে আমছুৱে ৰেজাউল কৰিম চৰকাৰে ডাঙৰ মন্তব্য কৰিছে গাজাৰ দৰে পৰিস্থিতি অসমৰ সংখ্যালঘু কৰা হৈছে অসমত থকা সংখ্যালঘু লোকসকলৰ পৰিস্থিতি গাজা ষ্ট্ৰীপৰ দৰে হৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে হুংকাৰ দিছে বৰ্তমান সময়ছোৱাত যে প্ৰতিবাদ হ'ব ভয়ংকৰ ৰূপত হ'ব
মুখ্যমন্ত্ৰীৰ ভয়ত প্ৰতিবাদ বন্ধ নকৰো বুলি হুংকাৰ দিছে আমছুৱে 12 জুলাইত ৰাজ্য কপাই হাজাৰ হাজাৰ সংখ্যালঘুৱে প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে আমছুৱে মুখ্যমন্ত্ৰীৰ ভয়ত প্ৰতিবাদ আমছুৱে বন্ধ নকৰো বুলি মুহূৰ্তত হুংকাৰ দিছে ভয়ংকৰ প্ৰতিবাদ হোৱাৰ হুংকাৰ দিছে আমছুৱে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবৰ বাবে সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদ চলি আছে আৰু এই উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ কৰিবলৈ সাজু হৈছে সংখ্যালঘু প্ৰতিজন ভূমিহীন লোকক আনকি চৰকাৰে ভূমি পট্টা প্ৰদান কৰিব লাগিব বুলিও দাবী জনাইছে আমছুৱে ক'লে যে সংস্থাপন দিয়ক ভূমি পট্টা দিয়ক মুখ্যমন্ত্ৰীক আনকি আলোচনাৰ মেজলৈ অহাৰ বাবেও আহ্বান জনাইছে আমছুৱে ডাঙৰ মন্তব্য কৰিছে আমছুৱে মুহূৰ্তত উচ্ছেদিত সংখ্যালঘুক পুনৰ সংস্থাপনৰ দাবী জনাইছে আমছুৱে বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৱে উচ্ছেদিত সংখ্যালঘুক পুনৰ সংস্থাপন দিব লাগিব আৰক্ষীৰ লাঠি বন্দুকলৈ সংখ্যালঘুৱে ভয় নকৰে কোনো পধ্যে ভয় নকৰে সকলো ওলাই আহিব 12 তাৰিখে ওলাই আহিব ৰাজপথলৈ কাৰো ৰঙা চুকলৈ ভয় নকৰি সকলোৱে প্ৰতিবাদ কৰিব প্ৰতিবাদ আমছুৱে বন্ধ নকৰে কাৰো ৰঙা চুকক ভয় নকৰে প্ৰতিবাদ হ'বই বুলি ক'লে আৰু 12 জুলাইত হাজাৰ হাজাৰ সংখ্যালঘুৱে সমগ্ৰ ৰাজ্য কপাব বুলি হুংকাৰ দিছে আমছুৱে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কি মন্তব্য কৰিছে শুনাব বিচাৰিছো কি ব্যৱস্থা আমছুৰ ওপৰত লয় কাৰ ওপৰত কি ব্যৱস্থা লয় সেইবিলাক লৈ আমাৰ কাণ খালত দিয়াৰ প্ৰয়োজন আমি অনুভৱ কৰা নাই এই মুহূৰ্তত কাৰণ যিজন মানুহে অমানৱীয়ভাৱে দানৱীয় কায়দাৰে মানুহক বেঘৰ কৰিব পাৰে ৰাতাৰাতিৰ ভিতৰত মানুহক মুকলি আকাশৰ তলত যাযাবৰী জীৱন যাপন কৰাব পাৰে যি মানুহে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈ আছে যি মানুহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কাঢ়ি লৈ গৈ আছে সেই মানুহে দমন নীতিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় ভাবুকিৰে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমছুৰ আন্দোলন এটা বন্ধ কৰিব নোৱাৰে আমি স্পষ্ট কথা আমি অসমৰ সংখ্যালঘু সমাজৰ ওপৰত মুখ্যমন্ত্ৰী যি দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ধ্বংস কৰিব বিচাৰিছে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ৰাতাৰাতি ব্যৱহাৰ কৰি আছে কেৱল পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে আদানীক সন্তুষ্ট কৰিবৰ কাৰণে গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগেই সেই অঞ্চলৰ মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানে ভয় ভাবুকি পুলিচৰ লাঠিৰ কোব বা বন্দুকৰ গুলি দেখি বা জেল দেখুৱাই যদি ভয় খুৱাব বিচাৰিছে সেইটো গৰু গুচত কথা হ'ব আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসম চৰকাৰ বিজেপি চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যি দানৱীয় কায়দাৰে যিটো পৃথিৱীৰ কোনো মানুহে মানুহৰ ওপৰত নকৰে ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই ভাৰতীয় নাগৰিকৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰা নাই ইয়াৰ প্ৰতিবাদত আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম স্পষ্ট কথা কাৰো ধমকি ভাবুকিত আমাৰ সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন বন্ধ হৈ নাযায় 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব গতিকে আমি 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ লগতে যিসকলে এই ধৰণৰ দানৱীয় কাণ্ড কৰি আছে মুখ্যমন্ত্ৰীয়ে যিসকলে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে যিসকলক ধৰ্ম নিৰপেক্ষ ৰাইজ আছে মই সকলোকে আহ্বান জনাইছোঁ যে অন্ততঃ আহক আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয় তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব এটি স্পষ্ট গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ যেতিয়াই আন্দোলন ঘোষণা কৰা হয় অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজেও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে আজি দুখৰ বিষয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হৈ কেনেকৈ ক'ব পাৰিলে যে উচ্ছেদ অমানৱীয় নহয় তাৰ মানে স্পষ্টকৈ বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিতৰত অন্তৰত যে কোনো ধৰণৰ মানৱতা নাই মানৱতাহীন মানুহে এজন ক'ব পাৰে যে উচ্ছেদ অমানৱীয় নহয় যাৰ হৃদয় নাই যাৰ মানুহৰ প্ৰতি দায়বদ্ধতা নাই যাৰ নিজৰ ৰাজ্যখনৰ নাগৰিকৰ প্ৰতি দায়বদ্ধতা নাই সেইজন মানুহে ক'ব পাৰে উচ্ছেদ অমানৱীয় নহয় কাৰণ এইজন মুখ্যমন্ত্ৰী দানৱীয় কাণ্ডৰে কামবিলাক কৰি আছে কাৰণ উচ্ছেদ অমানৱীয় নহয় বুলি কৈছে আজি উচ্ছেদ অমানৱীয় কেনেকৈ হয় আজি 80 বছৰীয়া বৃদ্ধা সকিনা খাতুন
আক্ৰান্ত হৈ আজি মৃত্যুৰ সৈতে যুঁজি আছে সেই মানুহজনীক আজি মুকলি আকাশৰ তিৰপলৰ তলত থৈ দিয়া হৈছে সেইটো অমানৱীয় হোৱা নাই আজি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰি দিয়া হ'ল স্কুল ভাঙি দিয়া হ'ল সেইটো অমানৱীয় হোৱা নাই আজি মৃত্যুৰ পিছত কবৰস্থান অন্তত মানুহ মৃত্যুৰ পিছত শান্তিত থাকিব বিচাৰে সেই কবৰস্থানক আজি ভাঙি দিয়া হ'ল এইটো অমানৱীয় হোৱা নাই যে মৃত ব্যক্তিৰ ওপৰতো এই চৰকাৰখনে বুলডোজাৰ চলাইছে এইটো অমানৱীয় হোৱা নাই আজি হাজাৰ হাজাৰ মানুহক মুখৰ ভাত কাঢ়ি লৈ যোৱা হৈছে পুলিচৰ লাঠিৰ কোব দিয়া হৈছে মানুহক উচ্ছেদৰ কাৰণত মৃত্যু হৈছে এইটো অমানৱীয় হোৱা নাই আজি বিভিন্ন মানুহ আজি উচ্ছেদৰ ফলত বেমাৰত আক্ৰান্ত হৈছে এইটো অমানৱীয় হোৱা নাই এটোপাল পানী তেওঁলোকে যোগান ধৰা নাই পানী মানুহক ল'ব যাব দিয়া সুবিধা কৰি দিয়া নাই এইটো অমানৱীয় হোৱা নাই তাৰমানে স্পষ্ট কথা বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানৱীয় শব্দটা অমানৱীয় শব্দৰ অৰ্থ বুজি লৈ কথাবিলাক ক'ব লাগিছিল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ যিহেতু মানৱতা নাই নিজে কেৱল খাদী ৰক্ষা নিজে কেৱল সংখ্যাগুৰু মানুহক সন্তুষ্ট কৰিবৰ কাৰণে জাতি বাতি ভেটিৰ কথা নাটক কৰি আজি এইসকল মানুহ জাতি মাতি ভেটিৰ মানুহ নহয় নেকি এইসকল অসমৰ বাসিন্দা নহয় নেকি তেওঁলোকক উচ্ছেদ কৰি কিয় যাযাবৰী জীৱন যাপন কৰাব বিচাৰিছে পেলেষ্টাইন সদৃশ গাজা সদৃশ পৰিৱেশ আজি অসমৰ সংখ্যালঘু অৱলম্বন কৰা হৈ আছে আজি গাজাৰ মানুহে যি অৱস্থাত আছে তেনেকুৱা এটা পৰিৱেশ ইয়াত তৈয়াৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি স্পষ্টকৈ কৈছো মানুহৰ লগত এনেকুৱা ধৰণৰ অন্যায় কৰিব নাপায় ভাৰতৰ কোনো ৰাজনৈতিক দলে আমাৰ দেশখনৰ কোনো ৰাজনৈতিক নেতাই এনেকুৱা পৰিৱেশ সৃষ্টি কৰা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছো যদি মাটি লাগে মই পুনৰবাৰ কৈছো আদানী সন্তুষ্ট কৰি নহয় আমাৰ অসমৰ জনসাধাৰণক সন্তুষ্ট কৰি সেইসকল মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰি আজি তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰক আজি গোৱালপাৰাত কওক আজি যুগ যুগ ধৰি তেওঁলোকে তাতে বসবাস কৰি আছে ৰজা দিনৰ পৰা তেওঁলোকৰ মাটি আছে তেওঁলোকৰ সেই ভূমি আজি জোৰ জবস্তি তেওঁলোকক ফৰেষ্ট বনাই পেলাই আজি তাৰ পৰা উচ্ছেদ কৰিব বিচৰা হৈছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই গোৱালপাৰা জিলাতেই 25% ফৰেষ্টক গুৱাহাটী হাইকোৰ্টে যি নিৰ্দেশ দিছিল সেই নিৰ্দেশৰ 25% আৰএফৰ মাটি কেতিয়া মুক্ত কৰিব এইটো কিন্তু মুখ্যমন্ত্ৰী স্পষ্ট নকৰে গোৱালপাৰাৰ কেতিয়া ৰবৰ বাগান চাহ বাগান ভাঙিব সেইটো মুখ্যমন্ত্ৰী স্পষ্ট নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তি যিসকল মানে ফৰেষ্টত মাটি দখল কৰি আছে তেওঁলোকৰ মানে সেই দখলকৃত মাটিত মুখ্যমন্ত্ৰী যাবলৈ সাহস নকৰে মুখ্যমন্ত্ৰী এডিশনালি সংখ্যালঘু ৰাইজ য'ত আছে তাতে উচ্ছেদ কৰিব বিচাৰে তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল সব টাৰ্গেট কৰি দিছে সংখ্যালঘু সমাজক আৰু এইটো কৰি এটা ভোট বেংকৰ ৰাজনীতি যিটো কৰিব বিচাৰিছে এইটো মই ভাবো যে এটা নিকৃষ্টতম পন্থা মুখ্যমন্ত্ৰী অৱলম্বন কৰিছে আজি গবিলাসীপাৰাৰ চিৰাগুটাতো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কি যুক্তিত আজি ব্ৰহ্মপুত্ৰৰ মাজত মানুহক মাটি দিব কি যুক্তি তাতে হাজাৰ হাজাৰ বিঘা মাটি থকাৰ পিছতো কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে মানুহ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আজি 50,000 টকা দি দায়হৰা মন্তব্য কৰিলে বা দায়হৰা কাম কৰিলে আমি মানি ল'ম নেকি আজি যিসকলৰ ঘৰ ভাঙি গৈছে যিসকলৰ সংস্থাপন লাগিব তাতে তেওঁলোকক উপযুক্তভাৱে উপযুক্ত ক্ষতিপূৰণ দি তাত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰী কিন্তু আজি সেইটো নকৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংখ্যালঘুক টাৰ্গেট কৰি সংখ্যালঘুসকলক অত্যাচাৰ কৰিবৰ কাৰণে যি পন্থা অৱলম্বন কৰিছিল আমি সহজে মানি নলওঁ ইয়াৰ তীব্ৰ বিৰোধিতা অসমৰ বুকুত হ'ব তাৰ কাৰণে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক পুলিচ দি মাৰে জেলত ভৰাই গুলি কৰে যি কৰে কৰি থাকিব তেওঁ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বিষয় কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আমাৰ কথাবিলাক আমাৰ আন্দোলনবিলাক আমি চলাই যাম আমি আইনগতভাৱে আমি যুঁজ দি যাম আমি বৈদ্যিকভাৱে যুঁজ দি যাম কেৱল মাত্ৰ মই অসমৰ সৰ্বস্ত্ৰ ৰাইজক এটাই আহ্বান জনাইছো যে কোনেও এই যে অমানৱীয় এটা পৰিৱেশ সৃষ্টি কৰিছে এই যে মানুহখিনিক যাযাবৰী জীৱন যাপন কৰিব বাধ্য কৰাই আছে এই ক্ষেত্ৰত সকলোৱে অলপ বিৰোধিতা কৰক কাৰণ এইসকল মানুহ এইসকল অসমৰ বাসিন্দা গতিকে মই সকলোকে আহ্বান জনাইছো ইয়াত ধৰ্মৰ কথা আনিব নালাগে ইয়াত উচ্ছেদ হোৱা ভুক্তভোগী হৈ সকলোকে অলপ মাত দিবৰ কাৰণে মই আহ্বান জনাইছো গতিকে স্পষ্ট কথা আমি 12 তাৰিখে আন্দোলন কৰিম 12 তাৰিখৰ পিছত আমাৰ এলানি আন্দোলনৰ কাৰ্যসূচী